পঢ়া শুনা কৰিছিলোঁ। তাত চাহ বাগানৰ ল'ৰা ছোৱালী আছিল, ওচৰৰ গাঁৱৰ ল'ৰা ছোৱালী আছিল। তাত এজনেই মাত্ৰ শিক্ষক আছিল আৰু সেই শিক্ষকগৰাকী আজিও মই শ্ৰদ্ধাৰে কৰোঁ, যি মোক আখৰ লিখাবলৈ শিকালে, যি মোক কিতাপ পঢ়িবলৈ শিকালে। সেইগৰাকী ব্যক্তি মোৰ কাৰণে শিক্ষক নহয়, তেওঁ এজন দেৱতাৰ সমতুল্য। যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে মোৰ জীৱন গঢ়াত সহায় কৰিলে, তেনেকৈ সহস্ৰ ছাত্ৰ ছাত্ৰীৰ জীৱন গঢ়াত তেখেতসকলে সহায় কৰি আহিছে। মই যিখন হাইস্কুলত পঢ়িছিলোঁ, সৌভাগ্যবশতঃ তাত মোৰ জীৱনৰ এটা দিশৰ পাতনি মিলিছিল। পঢ়া শুনাৰ লগে লগে সাহিত্য চৰ্চা, গল্প, কবিতা ইত্যাদি প্ৰতি মোৰ আকৰ্ষণ হৈছিল, মই আকৃষ্ট হৈছিলোঁ। আমাৰ বিদ্যালয়ত এখন এটি বৰ সুন্দৰ পুথিভঁৰাল আছিল। বহু বিদ্যালয়তে পুথিভঁৰাল থাকে, কিন্তু আমাৰ শিক্ষকসকল যিসকলে সেই সময়ত আমি পঢ়ি থাকোঁতে বিদ্যালয়ৰ পুথিভঁৰাল পৰিচালনা কৰিছিল, শনিবাৰে দিনটো স্কুল ছুটিৰ পিছত দুঘণ্টামান সময় পুথিভঁৰালৰ দুৱাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে খোলা ৰাখিছিল। তাত হয়তো বহুত কম ল'ৰা ছোৱালীয়ে বিদ্যালয়ৰ পুথিভঁৰাললৈ যায়। আজিৰ দৰে ধুনীয়া পুথিভঁৰাল থকা হাইস্কুল সেই সময়ত আমাৰ নাছিল। মাত্ৰ কেইটামান কাঠৰ আলমাৰি আছিল, কিন্তু সেই কাঠৰ আলমাৰিত পৃথিৱীৰ অমূল্য সম্পদসমূহ সোমাই আছিল। মই তেতিয়াই আৱিষ্কাৰ কৰিছিলোঁ, আমাৰ সেই সৰু পুথিভঁৰালটোত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাৱলী। সেই পুথিভঁৰালটো যদি মই নাচালোহেঁতেন, মই ৰবীন্দ্ৰনাথৰ সেই সৰুকালৰ তেওঁ সৰুৰ পৰা আৰম্ভ কৰা বিভিন্ন হাতৰ আখৰৰ সেই লেখনিবিলাক, কবিতাবিলাক কিতাপ আকাৰত মই চোৱাৰ সৌভাগ্য নহ'লহেঁতেন। সেই পুথিভঁৰালতে মই দুখন কিতাপ আৱিষ্কাৰ কৰিছিলোঁ, যি মোৰ জীৱন সলনি কৰি দিলে। এখন আছিল ছাৰ জেমছ জিন্সৰ মিষ্টেৰিয়াছ ইউনিভাৰ্ছ, ৰহস্যময় বিশ্ব, যিখন গ্ৰন্থই সাধাৰণ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি পঢ়ুৱৈয়ে বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যৰ কথা পঢ়িবলৈ পায়। তাতে মই এটা প্ৰবন্ধ পাইছিলোঁ, পঢ়িছিলোঁ। কিতাপখন আছিল ইংৰাজী ভাষাৰ। মোৰ ইংৰাজী ভাষাৰ জ্ঞান একেবাৰে সীমিত আছিল। হাতত অভিধান লৈ শব্দৰ অৰ্থ বিচাৰি বিচাৰি মই সেই কিতাপখন পঢ়িছিলোঁ। তাত এটা প্ৰবন্ধ আছিল, ডেথ অফ দ্য ছান, সূৰ্যৰ মৃত্যু। আমাৰ কাৰণে সেই সময়ত সূৰ্যৰ যে মৃত্যু হ'ব পাৰে, এই কথা আমি কল্পনা কৰি পোৱা নাছিল। আৰু সেই গ্ৰন্থখনত বিজ্ঞানৰ বিভিন্ন কথা লেখাৰ লগতে এনেধৰণে আমাৰ চিন্তা জগতত নতুন নতুন কথাৰ সঞ্চাৰ কৰিব পৰা বিভিন্ন কথা আছিল। সম্ভৱতঃ সেই কিতাপখনে মোক বিজ্ঞান জগতৰ প্ৰতি আকৃষ্ট কৰিলে। মই আৰু এখন কিতাপ পঢ়িবলৈ পাইছিলোঁ, সেই সময়ত এখন বাংলা কিতাপ, মহাকাশের ঠিকানা, মহাবিশ্বৰ কথা লেখা গ্ৰন্থ। আমাৰ